মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে আগৰ শ্ৰেণীত ভগ্নাংশৰ বিষয়ে পাই আহিছা সাধাৰণতে হৰণৰ পাছতেই কি আহে ভগ্নাংশ আৰু আমি ভগ্নাংশ হৰণৰ পাছতে শিকিবলৈ পাওঁ হয়নে হৰণৰ নিচিনাকৈ ভগ্নাংশটো আমি সমান ভাগত ভগাবলৈ শিকো এই পাঠটোৰ পৰা ভগ্নাংশৰ বিষয়ে তোমালোকে একক ভগ্নাংশ সংখ্যা ৰেখাত ভগ্নাংশৰ উপস্থাপন প্ৰকৃত অপ্ৰকৃত আৰু মিশ্ৰ ভগ্নাংশ ভগ্নাংশৰ তুলনা সমতুল্য ভগ্নাংশ ভগ্নাংশৰ যোগ আৰু বিয়োগ প্ৰাচীন ভাৰতীয় গণিতত ভগ্নাংশ বিষয়ে শিকিব পাৰিবা তে ভগ্নাংশ যদি কেইটামান ভগ্নাংশৰ উদাহৰণ লিখো 1/2 1/3 1/4 1/50 1/100 কি কৰা হৈছে ভগ্নাংশ কেইটাত গোটা বস্তু 1 ইউনিট বা ইয়াক আমি ক'ব পাৰো এক একক 1 ইউনিট বা এক এককক আমি কেইটা ভাগত ভাগ কৰিম ইয়াত সমানে দুটা ভাগত ভাগ যদি ছবিৰ সহায়ত বুজালে 1/2 ছবিৰ সহায়ত বুজালে 1 ইউনিটক আমি দুটা সমান ভাগত ভাগ কৰিলো ইয়াক 1 ইউনিটক বা এক এককক কেইটা সমান ভাগত ভাগ কৰিব লাগিব তিনিটা সমান ভাগত ধৰি লোৱা ইয়াত তিনিটা সমান ভাগত ভাগ হৈছে পাছত 1/4 ৰ বাবে চাৰিটা সমান ভাগত ভাগ কৰিবলৈ ঠিক একে ধৰণে 1/50 ধৰা ইয়াক 50টা সমান ভাগত ভাগ কৰা হৈছে 50টা বেছি হোৱাৰ কাৰণে ভাগ কৰি দেখুৱা নাই 50টা সমান ভাগত ভাগ কৰা হৈছে আৰু ইয়াক কি কৰা হৈছে 100টা সমান ভাগত ভাগ কৰা হৈছে এতিয়া 1 ইউনিট বা এক এককক সমানে কেইবাটাও অংশত ভাগ কৰা হৈছে 1 ইউনিটক সমানে দুটা ভাগত ভাগ কৰা হৈছে 1 ইউনিটক তিনিটা সমান ভাগত ভাগ কৰা হৈছে 1 ইউনিটক চাৰিটা সমান ভাগত ভাগ কৰা হৈছে ইয়াত 50টা ইয়াত 100টা 1 ইউনিট বা এক এককক কেইবাটাও সমান অংশত ভাগ কৰা হৈছে আৰু ইয়াৰ প্ৰত্যেকটো ভাগক এটা ভাগ এইটো ভাগকো এইটো ভাগ প্ৰত্যেকটো ভাগকে কি বুলি কোৱা হয় একক ভগ্নাংশ বা ফ্ৰেকশনেল ইউনিট বা ইউনিট ফ্ৰেকশনেল ইউনিট তো ফ্ৰেকশনেল ইউনিট বা একক ভগ্নাংশ বুলি ক'লে তোমালোকে এনেদৰে মনত ৰাখিবা এক একক বা 1 ইউনিটক কেইবাটাও সমান অংশত ভাগ কৰা হয় তেতিয়া প্ৰত্যেকটো অংশকে এক একক ভগ্নাংশ বুলি কোৱা হয় একক ভগ্নাংশ বা ফ্ৰেকশনেল ইউনিট কোন কেইটা ভগ্নাংশক একক ভগ্নাংশ বা ফ্ৰেকশনেল ইউনিট বুলি কোৱা হয় ইয়াক যদি আমি সিম্পলকৈ মনত ৰাখো তেনেহলে আমি কি মনত ৰাখিম যে নিউমেৰেটৰ বা লব যদি 1 থাকে যিকোনো ভগ্নাংশৰ লব যদি 1 থাকে তেন্তে সেই ভগ্নাংশক কি কোৱা হয় একক ভগ্নাংশ বা ফ্ৰেকশনেল ইউনিট বুলি কোৱা হয় এনে ধৰণে মনত ৰাখিব পাৰো ওড়িশা আহা 7.1 চিত্ৰ দেখুৱাৰ দৰে কেকটো 8টা ভাগত ভাগ কৰা হ'ল প্ৰত্যেকটো ভাগি কেকটোৰ সমান অংশক সূচাবনে কিয় হয় বা কিয় নহয় ব্যাখ্যা কৰা 1ৰ সমাধান কেকটো বৰ্গ আকাৰত আছে আৰু কেকটো প্ৰথমতে কি যোগচিন কেকটো যোগচিনৰ দৰে এটাকে যোগচিনৰ দৰে কটা হ'ল যোগচিনৰ দৰে কাটাত কেইটা সমান ভাগ পোৱা গ'ল এটা দুটা তিনিটা চাৰিটা সমান ভাগ পোৱা গ'ল তাৰপিছত আকৌ কোণীয়াকৈ কাটিছে কোণীয়াকৈ কাটাত দুটা সমান ভাগ এইটো চাৰিটা ভাগত পোৱা গ'ল প্ৰথমতে তাৰপিছত এটা ভাগক কোণীয়াকৈ কাটাত সমান ভাগ ইয়াত দুটা পোৱা গৈছে ঠিক ইয়াকো কোণীয়াকৈ কাটা হ'ল কোণীয়াকৈ কাটা তো কোণীয়াকৈ কাটাত 1 2 3 4 5 6 7 8 8টা সমান ভাগত পোৱা গৈছে গতিকে প্ৰত্যেকটো ভাগে কেকটোৰ সমান অংশক সূচাবনে প্ৰত্যেকটো ভাগ সমান অংশক সূচাবনে সূচাব প্ৰত্যেকটো ভাগে
সমান অংশক সূচাব অৰ্থাৎ 8/1 অংশ এটা টুকুৰাক যদি আমি ভগ্নাংশত প্ৰকাশ কৰোঁ 8/1 অংশ হ'ব প্ৰত্যেকটো ভাগে সমান অংশক সূচাব আৰু কিয় সূচাব কাৰণ প্ৰত্যেকটো টুকুৰাৰ আকাৰ সমান আৰু 8/1 সূচাইছে গতিকে 1 নম্বৰৰ সমাধান এনেধৰণে লিখা হৈছে হয় প্ৰত্যেকটো ভাগে কেকটোৰ সমান অংশক সূচাব কাৰণ প্ৰতিটো টুকুৰাই সমান আকাৰৰ অৰ্থাৎ 8/1 সূচাইছে এয়া হৈছে question number 1 ৰ সমাধান question number 2 উক্ত কেক কেইটাৰ প্ৰত্যেককে সমান 8 ভাগত ভাগ কৰাকৈ বিভিন্ন যথাসম্ভৱ চিত্ৰ অঙ্কন কৰিবলৈ চেষ্টা কৰা কেক তিনিটাৰ কাৰণে তিনিটা ছবি প্ৰথমতে এই ধৰণে 8টা সমান ভাগত ভাগ কৰা হ'ল পূৰণ চিন নিচিনা কটা হ'ল তাৰপিছত যোগ চিন কেইটা ভাগ পোৱা গ'ল সমান 8টা ভাগ তাৰপিছত যোগ চিন তাৰপিছত কোণীয়াকৈ কটা হ'ল 8টা ভাগ পোৱা গ'ল তাৰপিছত এইটো পথালিকৈ পুনে পুনে উলম্বভাৱে থিয়কৈ এডাল আৰু পথালিকৈ তিনিডাল কাটিলে আমি কেইটা ভাগ পালো 8টা ভাগ পালো এই ধৰণে কেক তিনিটা বেলেগ বেলেগ ধৰণে 8টা ভাগত ভাগ কৰা হৈছে ওড়িশা আহা 7.21 একক ভগ্নাংশ ব্যৱহাৰ কৰি কুঁহিয়াৰৰ উপযুক্ত খালি মাপবোৰক পূৰ কৰা কুঁহিয়াৰ এডালৰ ছবি একক ভগ্নাংশ ব্যৱহাৰ কৰি কুঁহিয়াৰৰ উপযুক্ত যিবিলাক খালি ঠাই কৰিব লাগে তো কুঁহিয়াৰডাল সমানে সমানে কেইটা ভাগত ভাগ কৰা হৈছে এই এডাল কুঁহিয়াৰডাল সমানে সমানে কেইটা ভাগত এটা ভাগ দুটা ভাগ তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা সমানে সমানে 8টা ভাগত ভাগ কৰা আছে তাৰে এটা ভাগ লোৱা হ'ল এটা ভাগ সেই কাৰণে কি লিখা হৈছে ইয়াত 8/1 8/1 এইখিনি কিমান বুজাইছে টোটেল সমান সমান কেইটা ভাগ আছে 8টা তাৰে এটা ভাগ 8/1 এয়া হৈছে এটো একক ভগ্নাংশ বা ফ্ৰেকশনাল ইউনিট তো একক ভগ্নাংশৰ দুগুণ কৰা হৈছে দুইবাৰ ডাবল কৰা হৈছে ডাবল কৰিলে কত আহিব এবাৰ দুবাৰ 1/8 অৰ দুগুণ কৰিলে কিমান হ'ব ভগ্নাংশটো দুগুণ হলে ভগ্নাংশটো কটাকটি গৈ কিমান হৈছে 4/1 8/1 আছে 8/1 কিমান গুণ 2 গুণ 2 গুণ মানে পূৰণ 2 গুণ 8/1 বা 1/8 2 গুণ তো 2 পূৰণ হ'ব আৰু এতিয়া কটাকটি কৰা হলে কিমান হ'ব কটাকটি গলে কিমান হ'ব 4 2 গুণ 8 ওপৰত 1 থাকিলে আৰু তলত 4 অৰ্থাৎ 4/1 ভগ্নাংশটো হ'ব তো ইয়ালৈকে হলে 4 ভাগ ইয়ালৈকে হলে কি 8/2 দুগুণ অৰ্থাৎ 4/1 হ'ব তাৰপিছত চোৱা ইয়াত 8/1 3 গুণ 8/1 3 গুণ এগুণ দুগুণ 3 গুণ এবাৰ দুবাৰ তিনিবাৰ অৰ্থাৎ 3 গুণ 8/1 3 গুণ হলে ইয়াত কিমান বহিব হেতু বহাব লাগে 3 গুণ অৰ্থাৎ 3 পূৰণ 8/1 লগত 1/8 লগত 3 পূৰণ হ'ব ইয়াত কটাকটি না যায় সাধাৰণ উৎপাদক 1 আছে কটাকটি না যায় 3 এগুণ 3 ওপৰত 3 তলত কি হ'ব 8 গতিকে 3/8 ইয়াৰ আনসাৰটো কি হ'ব 3 বাকচৰ ভিতৰত লিখিবা কি 3/8 নেক্সট কিমান ইয়া লিখিবা বাকচত ইয়াৰ 4 গুণ হলে 2/1 ইয়াত কিমানৰ 8/1 8/1 4 গুণ 8/1 4 গুণ হলে এসোৱা 8/1 4 গুণ হলে কটাকটি কৰিলে কিমান হ'ব 2 4 গুণ 8 কিমান হ'ব 2/1 তো 8/1 4 গুণ ইয়াত লিখিবা বাকচত 8/1 8/1 বা 1/8 5 গুণ হলে কিমান হ'ব ওপৰত 5 ইয়াত কটাকটি না যায় গতিকে 5 তলত 8 নেক্সট কিমানৰ 6 গুণ হলে 8/6 হ'ব 8/1 একক ভগ্নাংশটো হ'ব 8/1 6 গুণ কৰিলে কি হ'ব 8/6 আকৌ 8/1 কিমান গুণ হলে 8/7 8/7 কাৰণে কোনটো এইটো আছে কিমান গুণ হলে 8/7 হ'ব গতিকে ইয়াত 7 গুণ হ'ব 1 2 3 4 5 6 7
7 গুণ হ'ব লাগিব 7 গুণ হলে ইয়াত 7 লিখিবা 7 গুণ হলে কি হ'ব 8 ভাগৰ 1ৰ 7 গুণ হলে 8 ভাগৰ 7 সো নেক্সট কোৱেশ্চন 1/8 ৰ কিমান গুণ হলে 8 ভাগৰ 8 গুণ হ'ব কিমান গুণ হলে তো সম্পূৰ্ণ হৈছে সম্পূৰ্ণ কি হলে কিমান গুণ হ'ব ইয়াত 7 হল ইয়াত 8 গুণ হ'ব লাগিব 8 ভাগৰ 1ৰ 8 গুণ 8 ভাগৰ 1ৰ 8 গুণ হলে 8/8 অৰ্থাৎ কি হ'ব 1 হ'ব এক একক হ'ব 1 হ'ব আনসাৰটো এটো বাকসত কিমান বহিব 8/8 হলে বাকসত কিমান বহিব 1 এক একক ইয়া হৈছে খালি ঠাইৰ সমাধান হ'ব পৰিচাও আহা 7.31 ইয়াত যি কেইটা ভগ্নাংশ দিয়া আছে ভগ্নাংশ কেইটাৰ লব আৰু হৰ বিচাৰি উলিওৱা 7.3 আনসাৰৰ বাবে এনে ধৰণে লিখি লোৱা হৈছে এতিয়া 7/9 এই ভগ্নাংশটোত লব কিমান আছে নিউমেৰেটৰ কিমান আছে লিখিব লাগিব আৰু হৰ ডেনোমিনেটৰ কিমান আছে লিখিব লাগিব এতিয়া ভগ্নাংশ এটাৰ ওপৰত যেটো সংখ্যা থাকে হেতুৱে হৈছে নিউমেৰেটৰ ওপৰত নিউমেৰেটৰ বহে অৰ্থাৎ লব বহে আৰু তলত ডেনোমিনেটৰ অৰ্থাৎ হৰ তো নিউমেৰেটৰ কিমান আছে লব কিমান আছে 7 গতিকে ইয়াত 7 লিখিবা ডেনোমিনেটৰ কিমান আছে 9 লিখিবা নিউমেৰেটৰ কিমান আছে 3 আছে একেবাৰে সহজ ডেনোমিনেটৰ কিমান আছে 8 নিউমেৰেটৰ কিমান আছে নিউমেৰেটৰ 11 লিখিবা ডেনোমিনেটৰ কিমান আছে 15 ইয়াতো নিউমেৰেটৰ কিমান আছে ওপৰৰটোৱে নিউমেৰেটৰ লব গতিকে নিউমেৰেটৰ 4 ডেনোমিনেটৰ 30 এয়া হৈছে 1 ৰ সমাধান আৰু দ্বিতীয় প্ৰশ্নটোত কি কৈছে যে যি চাৰিটা ভগ্নাংশ দিয়া আছে ভগ্নাংশ কেইটা কি একক ভগ্নাংশত প্ৰকাশ কৰিব লাগে তো 7/9 ক একক ভগ্নাংশত প্ৰকাশ কৰিবলৈ হলে একক ভগ্নাংশ হ'বলৈ হলে নিউমেৰেটৰ 1 হ'বই লাগিব তো 1/9 লিখা হ'ল 1/9 ক ই পূৰণ কৰিলে 7/9 হ'ব তো 1/9 ৰ কিমান গুণ হলে 7/9 হ'ব 1/9 ৰ কিমান গুণ 7 গুণ 1/9 ৰ কিমান গুণ হলে 7/9 হ'ব 7 গুণ গতিকে একক ভগ্নাংশত প্ৰকাশ কৰা বুলি গলে 1/9 আহি গল একক ভগ্নাংশ লিখা হ'ল কিমান গুণ 7 গুণ প্ৰকাশ কৰা হৈ গল একক ভগ্নাংশত 1 নম্বৰটো 2 নম্বৰটো 3/8 ক একক ভগ্নাংশত প্ৰকাশ কৰা একক ভগ্নাংশৰ কাৰণে নিউমেৰেটৰ 1 লাগিব 1 দিলা নিউমেৰেটৰ 8 লিখিলা তে ভগ্নাংশটো আছে 3/8 কৰিবলৈ হলে 1/8 ৰ কিমান গুণ লাগিব 1/8 ৰ 3 গুণ ঠিক তেনে ধৰণে 11/15 আছে একক ভগ্নাংশৰ বাবে ওপৰত নিউমেৰেটৰ 1 হ'ব 1/15 ৰ 11 গুণ তাৰপিছত 4/13 1/13 ৰ 4 লিখি গতিকে 2 নম্বৰৰ সমাধানটো এনে ধৰণে কৰা হ'ল কৰি চাও আহা 7.4 খালি বাকসবোৰ উপযুক্ত ভগ্নাংশৰে পূৰ কৰা খালি বাকসত উপযুক্ত ভগ্নাংশৰে পূৰ কৰিব লাগে এয়া হৈছে এডাল সংখ্যা ৰেখা এক এককক সমানে কেইটা ভাগত ভাগ কৰা হৈছে চোৱা এটা ভাগ দুটা ভাগ তিনিটা ভাগ চাৰিটা ভাগ এক এককক সমানে চাৰিটা ভাগত ভাগ কৰা হৈছে তাৰে এইখিনি আমাক ইন্ডিকেট কৰি দিছে যে এইখিনি কিমান হ'ব তো কিমান ভাগ লৈছে এটা ভাগ দুটা ভাগ তিনিটা ভাগ লৈছে তিনিটা ভাগ লৈছে আৰু মুঠ কেইটা ভাগ আছে সমান 1 2 3 4 তো মুঠ ভাগটো সদায় তলত লিখিবা মুঠ সমান ভাগ কৰাটো চাৰিটা ভাগ গতিকে 4 তলত চাৰিটা ভাগৰ কেইটা ভাগ লৈছে তিনিটা গতিকে ইয়াৰ আনসাৰটো 3/4 সংখ্যা ৰেখাৰ এক এককক সমানে কিমানটা ভাগত ভাগ কৰা হৈছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা গতিকে 6টা ভাগত ভাগ কৰা হৈছে গতিকে মুঠ ভাগটো তলত লিখিবা 6 মুঠ ভাগটো কিমান কৰা হৈছে 6টা ভাগ কৰা হৈছে গতিকে 6
ছয়টা ভাগৰ কেই ভাগ এভাগ দুভাগ ছয়টা ভাগৰ দুভাগ ইয়াত ছয়টা ভাগৰ কিমান ভাগ এভাগ দুই ভাগ তিনি ভাগ চাৰি ভাগ পাঁচ ভাগ তো ছয়টা ভাগৰ পাঁচ ভাগ নেক্সট কুৱেশ্যন 3 ইয়াত এক এককক সংখ্যা ৰেখাৰ এক এককক কিমানটা সমান ভাগত ভাগ কৰা হৈছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা সমান ভাগত ভাগ কৰা হৈছে তো সাতটা সমান ভাগৰ কিমান ভাগ হ'ব প্ৰথম বাকচটোৱে কিমান লৈছে 1 2 3 তিনিটা লৈছে গতিকে প্ৰথম বাকচত কি লিখিবা 7 ভাগৰ 3 নেক্সট বাকচটোত কি লিখিবা ইয়াত 7টা ভাগ আছে 7টা ভাগৰ 7টা ভাগ কাৰণ ইয়াৰ পৰা ইয়ালৈকে এক এককত কেইটা ভাগ আছে 7টা ভাগ আছে তো 7 ভাগৰ কিমান লিখিবা কিমান লৈছে 1 2 3 4 চাৰিটা ভাগ লৈছে গতিকে 7 ভাগৰ 4 লিখিবা কিমান ভাগ লৈছে 4 ভাগ সেইভাবে ওপৰত 4 লিখিবা এক এককৰ মুঠ ভাগটো তলত লিখা হৈছে 7 এক এককৰ মুঠ ভাগ আৰু ওপৰত কিমান ভাগ লৈছে সেই ভাগটো লিখা হৈছে নেক্সট বাকচটোত মুঠ এক এককত মুঠ কিমানটা ভাগত ভাগ হৈছে 7টা গতিকে তলত 7 লিখিবা তাৰপিছত কিমানটা ভাগ লৈছে ইয়াত গণিবা কিমানটা ভাগ লৈছে 1 2 3 4 5 6 7 8 9 10 11 12 12টা ভাগ লৈছে এটা ভাগক 7টা সমান ভাগত ভাগ কৰা হৈছে আৰু ই কিমানটা ভাগ লৈছে 12টা ভাগ লৈছে গতিকে ইয়াত 12 লিখিবা এয়া হৈছে কোৱেশ্চন নম্বৰ 3 ৰ সমাধান কোৱেশ্চন নম্বৰ 4 ধৰা হওক এডাল সংখ্যা ৰেখাত এক এককক 9টা সমান ভাগত ভাগ কৰা হ'ল এনেকৈ এডাল সংখ্যা ৰেখা আঁকিব লাগিব আৰু সংখ্যা ৰেখাডালক 9টা সমান ভাগত ভাগ কৰিব লাগিব ইয়াৰ পৰা যথা সম্ভৱ কোৱেশ্চন নম্বৰ 4 ৰ সমাধান সংখ্যা ৰেখাৰ এক একক দৈৰ্ঘ্যক সমানে কেইটা ভাগত ভাগ কৰা হৈছে 9টা 1 2 3 4 5 6 7 8 9 9টা সমান ভাগত ভাগ কৰা হৈছে আৰু এইটোৱে কিমান বুজাব 9 ভাগৰ 1 9 ভাগৰ 2 9 ভাগৰ 3 9 ভাগৰ 4 9 ভাগৰ 4 9 ভাগৰ 5 9 ভাগৰ 6 9 ভাগৰ 7 9 ভাগৰ 8 আৰু এইটো 9 ভাগৰ 9 অৰ্থাৎ 1 বুজাব গতিকে কোনটো দাগে কিমান ভগ্নাংশ বুজাব ভগ্নাংশটো ওপৰত লিখি দিয়া হৈছে এয়া আছিল 4 নম্বৰৰ সমাধান কৰি চাও আহা 7.5 1 কেইটামান প্ৰকৃত আৰু অপ্ৰকৃত ভগ্নাংশ লিখা এই কোৱেশ্চনৰ আনসাৰ লিখাৰ আগতে তোমালোকে কি কৰিবা ওপৰত থকা ভগ্নাংশ কেইটালৈ চাবা ভগ্নাংশ কেইটা চোৱা আৰু তলত কি লিখা আছে চোৱা লবটো হৰতকৈ সৰু লবটো অৰ্থাৎ ওপৰত থকা সংখ্যাটো হৰতকৈ সৰু তলত থকা সংখ্যাটোতকৈ সৰু কোন কেইটা ভগ্নাংশ আছে প্ৰথম ভগ্নাংশটো আছে 3/8 আছে 3/8 আৰু কোনটো আছে 3/8 হল লব হৰতকৈ সৰু এইটো আছে আৰু এইটো আছে 7/9 লব হৰতকৈ সৰু তাৰপিছত ইয়াত ডাঙৰ আছে ইয়াত সৰু 2 আছে লব হৰতকৈ সৰু তাৰপিছত এইকেইটা তিনিটা পালো তাৰপিছত হৰটো লবতকৈ সৰু হৰ অৰ্থাৎ হৰ তলত থকা সংখ্যাটো ওপৰত থকা সংখ্যাতকৈ সৰু এইটো হয় ওপৰত থকা সংখ্যাতকৈ তলত থকা সংখ্যাটো সৰু অৰ্থাৎ হৰ লবতকৈ সৰু ডেনমিনেটৰ নিউমেৰেটৰতকৈ সৰু তাৰপিছত এইটো লিখা হ'ল এইটোতো সৰু আছে 11/5 ত সৰু আছে তাৰপিছত 9/5 ত সৰু আছে 8/5 ত সৰু আছে 19/16 ত সৰু আছে 21/17 ত সৰু আছে গতিকে একফালে লবটো হৰতকৈ সৰু ভগ্নাংশ কেইটা লিখা হ'ল আনফালে হৰটো লবতকৈ সৰু ভগ্নাংশ কেইটা লিখা হ'ল তো এতিয়া যিবোৰ ভগ্নাংশৰ লব নিউমেৰেটৰ হৰতকৈ সৰু হয় নিউমেৰেটৰটো হৰতকৈ সৰু হয় তেনেকুৱা ভগ্নাংশক প্ৰকৃত ভগ্নাংশ বুলি কোৱা হয় কি হ'ব প্ৰকৃত ভগ্নাংশ
প্ৰকৃত প্ৰপাৰ ফ্ৰেকশন প্ৰকৃত ভগ্নাংশ আৰু যিবোৰ ভগ্নাংশৰ হৰটো লবতকৈ সৰু তেনেকুৱা ভগ্নাংশক কি কোৱা হয় অপ্ৰকৃত ভগ্নাংশ বুলি কোৱা হয় ইম্প্ৰপাৰ ফ্ৰেকশন অপ্ৰকৃত অৰ্থাৎ সিম্পলকৈ যদি আমি মনত ৰাখো ওপৰৰটো সৰু হলে প্ৰকৃত ওপৰৰ সংখ্যাটো যদি ডাঙৰ হয় অপ্ৰকৃত গতিকে প্ৰশ্নটোত দিয়া আছে কেইটামান প্ৰকৃত আৰু কেইটামান অপ্ৰকৃত ভগ্নাংশত কি কৰিব লাগে ওপৰত থকা সংখ্যাটো সৰু দিব লাগে আৰু অপ্ৰকৃত ডাঙৰ দিব লাগে কেইটামান লিখা বুলি কৈছে তো ইয়াত যিকোনো লিখি দিলে ধৰা 7 8 9 10 ওপৰৰটো সৰু হ'ব লাগে 2 3 4 5 এইকেইটা হল কি প্ৰকৃত ভগ্নাংশ অপ্ৰকৃত ভগ্নাংশত কি হ'ব তলৰটো সৰু হ'ব তলৰ যি তলত যি ডেনমিনেটৰ থাকিব ডেনমিনেটৰটো সৰু হ'ব ইয়াত লিখি দিলা 11 13 17 তাৰ পিছত 23 তলত 5 3 6 7 এটো অপ্ৰকৃত ভগ্নাংশৰ উদাহৰণ এটো প্ৰকৃত ভগ্নাংশৰ উদাহৰণ একেবাৰে সিম্পল মনত ৰাখিবলৈ হয়নে